নমস্কাৰ দৰ্শকসকল, যিসকল বাইদেৱে অৰুণোদয় 3.0ত তেওঁলোকে লাভ কৰিছিলে 9,000কৈ টকা, তেওঁলোকে এতিয়া একেলগে 2 মাহৰ পইচা লাভ কৰিব 6,000 টকা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল অৰুণোদয় আঁচনিত টকা 3,000কৈ প্ৰতি মাহে প্ৰদান কৰা হ'ব। আৰু এই ক্ষেত্ৰত যিহেতু মে' আৰু এতিয়া জুন মাহ আহি আছে, মে' জুন 2 মাহৰ মিলাই তেওঁলোকে 6,000 টকা লাভ কৰিব। আচলতে এই খবৰটো কিমান দূৰ সত্য আপোনালোকে ভালদৰে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। প্ৰথম কথা, দ্য ফেচ টাৰ্গেট অফ 3,000 পাৰ মান্থ। দ্য আছাম গভৰ্ণমেণ্ট হেজ লং টাৰ্ম প্লেন টু ইভেঞ্চুৱেলি স্কেল আপ দ্য মান্থলি অৰুণোদয় এছিষ্টেন্স টু 3,000 পাৰ মান্থ। অৰ্থাৎ অসম চৰকাৰে যিটো অৰুণোদয় আঁচনি হয়, এই অৰুণোদয় আঁচনিটো প্ৰতি মাহত 3,000 টকাকৈ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অৰুণোদয় আঁচনিত 3,000কৈ টকা প্ৰদান কৰা হ'ব। আৰু তেনেকৈ হ'লে যিহেতু মে' মাহত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, 1,250 টকাটো আপোনালোকে লাভ কৰা নাই, আৰু জুন মাহ আহি আছে, যিহেতু মে' মাহত 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়া জুন মাহো আহি আছে, মে' আৰু জুন মাহ মিলাই আপোনালোকে 6,000 টকা পাব নেকি? তাৰপিছত ইয়াত আৰু এটা দিছে, দ্য ৰিচেণ্ট পে ইনক্ৰিজ দ্য কাৰেণ্ট ষ্টেণ্ডাৰ্ড পে আউট অৰুণোদয় 3.0 বৰ্তমান আছে 1,200 টকা। এইটো কিন্তু 1,250ৰ পৰা 1,500 টকালৈকে ইনক্ৰিজ কৰা হৈছিলে লাষ্ট টাইমত আপোনালোকে এইটো কথা গম পাইছিলে। 250 টকা বঢ়াই দি কিনে এইটো 1,500 টকা কৰা হৈছিলে। দিছ 250 হাইক ট্ৰেন্সলেট ডিৰেক্টলি টু এন এক্সট্ৰা 3,000 পাৰ ইয়াৰ ইন টোটেল ছেভিং ফৰ এভৰি বেনিফিচিয়াৰী ফেমিলি। প্ৰতি বছৰত এনেকৈ হ'লে আপোনালোকে 1,250 টকাৰ লগত আৰু 250 টকা যোগ কৰি দিয়াৰ পিছত 12 মাহত আপোনালোকে 3,000 টকা প্ৰতি বছৰত অতিৰিক্তকৈ লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু মূল কথাটো হ'ল, যিটো সকলোৰে প্ৰশ্ন যে অৰুণোদয় আঁচনিত 3,000 টকা কৰি হ'ব নেকি প্ৰতি মাহত। যদি তেনেকুৱা হয় তেন্তে আপোনালোকেতো ভাল খবৰ, কিন্তু মে' বা জুন মাহৰ ক্ষেত্ৰত আপোনালোকে 3,000কৈ লাভ নকৰিব, মই যিমান দূৰ জানিব পাৰোঁ। কাৰণ এইটো এপ্ৰুভেলৰ কাৰণে বিধানসভাত এপ্ৰুভেল হ'ব লাগিব, আৰু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ বিধানসভা হোৱা নাই, চৰকাৰ মাত্ৰ গঠনহে হৈছে, সেয়েহে আপোনালোকে অৰুণোদয় আঁচনিত টকা পালেও 1,500 টকা ঘোষণা কৰিছিলে, সেই 1,500 টকা কৰিয়ে লাভ কৰিব। 3,000 টকা বৰ্তমানৰ কাৰণে লাভ নকৰিব, কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই আঁচনিৰ ধন 3,000 টকালৈকে বৃদ্ধি পাব পাৰে।